ফ্ৰেণ্ডছ, ইয়াৰ পৰা বৰপেটা জিলা ইয়াতে শেষ হ'ব আৰু বঙাইগাঁও জিলা ইয়াৰ পৰা আৰম্ভ হ'ব। এইখিনি হ'ল দুয়োখন ডিষ্ট্ৰিক্টৰে সীমা ফ্ৰেণ্ডছ। অলপ দূৰত মই নদী এটা পাম, নদীৰ কিছু অংশ পাম। এতিয়া নদীটো নাই, এয়া সন্মুখ নদী আছিল। এটা সময়ত আহোম আৰু মানে কোচ ৰজাৰ এয়া সীমা আছিল সন্মুখ নৈ। এই সন্মুখ নদীটো অলপ আগত পাম। তাৰপিছত যেতিয়া ৰণত অৰ্থাৎ যুদ্ধত কোচ ৰজাৰ হাতত, নৰনাৰায়ণ চিৰাৰ হাতত আহোম ৰজা হাৰে, তেতিয়া গোটেই উত্তৰ পাৰটো ব্ৰহ্মপুত্ৰৰ সীমা হৈ পৰিল লখিমপুৰ নাৰায়ণপুৰলৈকে। এয়া ফ্ৰেণ্ড চাওক, এয়া বৰপেটা জিলাৰ সীমা খুঁটি। এইপিনে বৰপেটা জিলা ফ্ৰেণ্ডছ, এইপিনে বৰপেটা জিলা। আৰু এইপিনে চাওক ফ্ৰেণ্ডছ, এইপিনে হ'ল ফ্ৰেণ্ডছ বঙাইগাঁও জিলা। এইপিনে হ'ল বৰপেটা জিলা। এই বৰপেটা জিলাৰ পৰা আহি আহি মই এতিয়া বঙাইগাঁও জিলাত এই যিখন ফলকখন পাৰ হৈ মই বঙাইগাঁও জিলাত সোমাই পৰিম ফ্ৰেণ্ডছ। এয়া মই গৈ আছোঁ বঙাইগাঁও জিলালৈ। আৰু আহোম আৰু কোচ ৰজাৰ মানে প্ৰথমতে যিটো সীমা আছিল সন্মুখ নৈ, সন্মুখ নদী মই আপোনালোকক নমুনা দেখুৱাম। এতিয়া নদীটো নাই, এটা সৰু মানে জানৰ দৰে হৈছে। তাত এখন ব্ৰিজ আছে, সেই ব্ৰিজখনে এটা সময়ত অৰ্থাৎ নদীটোৱেই এটা সময়ত আছিল মানে আহোম আৰু কোচৰ এয়া সীমা। এয়া মই 31 নেশ্যনেল হাইৱে এয়া বৰপেটা জিলা শেষ কৰি মই খোজকাঢ়ি গৈ আছোঁ এয়া বঙাইগাঁও জিলালৈ ফ্ৰেণ্ডছ। এতিয়া মই বঙাইগাঁও জিলালৈ যাম। এয়া বঙাইগাঁও জিলাৰ পৰা আহি আছে বিভিন্ন গাড়ী মটৰ যান বাহন ফ্ৰেণ্ডছ। এয়া চাওক, এনেকৈ বৰপেটা জিলালৈ যাব ফ্ৰেণ্ডছ। মই সীমাত থিয় হৈ আছোঁ ফ্ৰেণ্ডছ, এই সীমাত থিয় হৈ আছোঁ ফ্ৰেণ্ডছ। এতিয়া মই আগবাঢ়িম বঙাইগাঁও বৰপেটা জিলা মই শেষ কৰি বঙাইগাঁও জিলাত সোমাই পৰিছোঁ ফ্ৰেণ্ডছ। এয়া খোজকাঢ়ি গাড়ী মই বঙাইগাঁও জিলাত 31 নেশ্যনেল হাইৱে খোজ গৈছোঁ ফ্ৰেণ্ডছ। চাওক ফ্ৰেণ্ডছ, এয়া খোজকাঢ়া এয়া পথ, ফুটপাথ ছাইডৰ এয়া হোৱাইট মাৰ্জিন। এইপিনে যাব নোৱাৰিম, এই হোৱাইট যিটো লাইন মই ক্ৰছ হ'ব নোৱাৰিম। এই ডেঞ্জাৰ এৰিয়া ফ্ৰেণ্ডছ। চাওক ট্ৰাক আহি আছে, ডেঞ্জাৰ এৰিয়া ফ্ৰেণ্ডছে। চাওক মই যাব খোজকাঢ়ি গাড়ী। এয়া মই এতিয়া মই মানে অতি পুৰণি যিটো সন্মুখ নদীৰ মানে এটা ঠিক নদী হৈ থকা নাই, এটা জান হৈ পৰিছে, সৰু মাৰ গৈছে। সেই সন্মুখ নদীৰ যিটো আমাৰ আহোম আৰু কোচৰ এটা সময়ত সীমা আছিল, সেই সীমা মই আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ ফ্ৰেণ্ডছ। এয়া ফ্ৰেণ্ডছ চাওক, এয়া 31 নেশ্যনেল হাইৱে এয়া সন্মুখ নদীৰ অলপ দূৰত এই ব্ৰিজখন পাব আপোনালোকে ফ্ৰেণ্ডছ। চাওক এতিয়া যদিও এই সীমাটো মানে বৰপেটা জিলা আৰু বঙাইগাঁও জিলাৰ সীমা, ই এটা ঐতিহাসিক সীমা আছিল ফ্ৰেণ্ডছ। যিটো সীমা মানে বুৰঞ্জীত লিপিবদ্ধ হৈ আছে। সন্মুখ নদী এটা সময়ত আছিল আহোম আৰু কোচ ৰাজ্যৰ এয়া সীমা। কিন্তু যেতিয়া কোচ ৰজাৰ হাতত আহোম ৰজা হাৰে, তেতিয়া ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰটো গোটেই অধিকাৰ কৰি লয়, তেতিয়া ব্ৰহ্মপুত্ৰ সীমা হৈ পৰে। কিন্তু পোনপ্ৰথমতে এই সীমাটো আছিলে মানে কোচ ৰজা আৰু আহোম ৰজাৰ ফ্ৰেণ্ডছ।
এয়া চাওক এয়া মই সোণকোষ নদীৰ এয়া মই ব্ৰিজত উঠিবলৈ লৈছোঁ ফ্ৰেণ্ডছ এয়া চাওক এয়া সোণকোষ নদীৰ এয়া ব্ৰিজখনৰ এয়া ফুটপাথ ফ্ৰেণ্ডছ চাওক মই খোজকাঢ়িবলৈ লৈছোঁ চাওক ফ্ৰেণ্ডছ মই খোজকাঢ়িবলৈ লৈছোঁ এয়া ব্ৰিজখনত এয়া হ'ল এতিয়া বৰ্তমান বঙাইগাঁও জিলা আৰু বৰপেটা জিলাৰ সীমা ফ্ৰেণ্ডছ চাওক এয়া সোণকোষ নদীৰ এতিয়া সোণকোষ নদী হৈ থকা নাই এয়া জলাশয়ত পৰিণত হৈছে এইখন ব্ৰিজ চাওক ফ্ৰেণ্ডছ ব্ৰিজো সৰু হৈ গৈছে তেতিয়াৰ ব্ৰিজ বেলেগ আছিল এয়া সোণকোষ নদীৰ এয়া চাওক এনেকৈ বৈ গৈছিল এটা সময়ত এয়া ঐতিহাসিক ঠাই এইটুকুৰা ফ্ৰেণ্ডছ চাওক চাওক ফ্ৰেণ্ডছ য'ত এটা সময়ত আহোম আৰু কোচ ৰজাৰ এয়া সীমা আছিল তাৰপিছত আহিল বৰপেটা জিলা আৰু বঙাইগাঁও জিলাৰ সীমা ফ্ৰেণ্ডছে চাওক এয়া ঐতিহাসিক প্লেচ ফ্ৰেণ্ডছ চাওক এয়া নৈ আছিল এটা সময়ত চাওক ফ্ৰেণ্ডছ এতিয়া বালিৰ চৰ পৰিছে বিভিন্ন লোকে ইয়াত ঘৰ দুৱাৰ বান্ধিছে বিল্ডিং বান্ধিছে ফ্ৰেণ্ডছ চাওক এয়া মই বঙাইগাঁও জিলাত সম্পূৰ্ণ সোমাই পৰিলোঁ এয়া ফুটপাথেৰে মই খোজকাঢ়ি গৈ আছোঁ ফ্ৰেণ্ডছ অলপ দূৰত এয়া মই পাম পাতিলাদহা বঙাইগাঁও জিলাৰ পাতিলাদহৰ এয়া চক তাৰপিছত মই বজাৰলৈ যাম বজাৰৰ পৰা ষ্টেচনলৈকে যাম এয়া ফ্ৰেণ্ডছ চাওক এনেকৈ নদী আছিল ফ্ৰেণ্ডছ বৃহৎ নদী আছিল এটা সময়ত এয়াই সীমা আছিল মানে কোচ ৰজা আৰু আহোম ৰজা এনেকৈ নদী আছিল ফ্ৰেণ্ডছ 31 নেশ্যনেল হাইৱে ৰোডৰ এয়া ফ্ৰেণ্ডছ চাওক এইপিনে যাব পাৰি নলবাৰী গুৱাহাটী বাইহাটা চাৰিআলি এইপিনে যাব পাৰি বঙাইগাঁও কোকৰাঝাৰ ধুবুৰী গোৱালপাৰা ফ্ৰেণ্ডছ 31 নেশ্যনেল হাইৱে আৰু এইফালে যাব পাৰি ফ্ৰেণ্ডছ পাতিলাদহা বজাৰ বঙাইগাঁও জিলাৰ এক বৃহৎ বজাৰ পাতিলাদহ এই পাতিলাদহ বজাৰলৈকে মই খোজকাঢ়ি গৈ আছোঁ ফ্ৰেণ্ডছ মানে 31 নেশ্যনেল হাইৱেৰ মানে পাতিলাদহৰ যিটো হাইৱে ৰাস্তাৰ চক আছে তাৰ পৰা মই বজাৰলৈ যাম তাৰপিছত পাতিলাদহ ষ্টেচনলৈ যাম ফ্ৰেণ্ডছ এনেকৈ যাব পাৰি পাতিলাদহ বজাৰ এয়া হ'ল 31 নেশ্যনেল হাইৱে এয়া পাতিলাদহৰ চক ফ্ৰেণ্ডছ 31 নেশ্যনেল হাইৱে ৰোডৰ পৰা আহি মই এয়া পাতিলাদহ ষ্টেচন পাইছোঁহি ই বঙাইগাঁও জিলাৰ ঠিক বৰপেটা জিলা শেষ হৈ বঙাইগাঁও জিলাৰ প্ৰথম যিটো ষ্টেচন ৰেলৱে ষ্টেচন এয়া পাতিলাদহ ৰেলৱে ষ্টেচন মই পাইছোঁ এয়া পাতিলাদহ ষ্টেচনৰ পৰিৱেশ ট্ৰেইন সোমাই পৰিছে ফ্ৰেণ্ডছ এয়া পাতিলাদহ ৰেলৱে ষ্টেচনত ট্ৰেইন সোমাইছে ফ্ৰেণ্ডছ চাওক ফ্ৰেণ্ডছ এয়া হ'ল মালবাহী ট্ৰেইন পাতিলাদহ ষ্টেচনত সোমাই পৰিছে ফ্ৰেণ্ডছ বঙাইগাঁও জিলাৰ ই বৰপেটা জিলা শেষ হৈ প্ৰথমটো ৰেলৱে ষ্টেচন ফ্ৰেণ্ডছ পাতিলাদহ ৰেলৱে ষ্টেচনৰ এয়া ছাইডৰ পৰিৱেশ ফ্ৰেণ্ডছ এয়া পাতিলাদহ ষ্টেচনত মই অলৰেডি সোমাই পৰিছোঁ ফ্ৰেণ্ডছ
আমি বঙাইগাঁও জিলাৰ পাতিৰাদ ৰেলৱে ষ্টেচনত ফুট অভাৰব্ৰিজত মোৰ বন্ধু শ্যামল বৈশ্যদেৱ আৰু দুয়ো অলৰেডি আমি একেখন ডিষ্ট্ৰিক্টতে টিচাৰ কাম কৰোঁ। আমি এই ষ্টেচনৰ লগত আমাৰ বহুদিনৰ পৰা সম্পৰ্ক আছে। 2014 চনৰ পৰা অলৰেডি আমাৰ ইয়াতে 10 বছৰ অতিক্ৰম কৰিলে এই ষ্টেচন, মৰমৰ ষ্টেচনে আমাৰ বঙাইগাঁও জিলাৰ। মই যিহেতু আজি শ্যামল বৈশ্যদেৱক ইয়াতে লগ পালোঁ ষ্টেচনত, সদায়তো প্ৰায় লগালগি হওঁৱে, কিন্তু আজি বিশেষভাৱে লগ পাই এই ভিডিঅ'ত আনিছোঁ আৰু শুভেচ্ছা থাকিল।